বাকী ধুবুৰী লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে তেখেতে দেখা গৈছে যে মোক তেখেতৰ নিৰ্বাচনী প্ৰচাৰত বিচৰা নাই। তেখেতৰ নিৰ্বাচনী কাৰ্যসূচী আদি তেখেতে মোক নজনায়ো বা তেখেতে যিসকলৰ পৰামৰ্শত গোৱালপাৰা জিলাত নিৰ্বাচনী চলাই আছে তেখেতসকলেও হয়তো মোক বিচৰা নাই নেকি যে আজি যে ইয়াতে মোৰ ঘৰৰ পদূলিতে যি সভা হৈ আছে মই গম পাইছোঁ কিন্তু মোক কোনো ইনফৰমেশ্যন দিয়া নাই বা মোক মোৰ সমৰ্থকসকলে জনাইছে যে তাতে যিখিনি হোৰ্ডিংছ আদি লগোৱা হৈছে বা মিটিঙত বেনাৰ পোষ্টাৰ তাত মোৰ ফটো তাত নাই। গতিকে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা অপমান যে মই বিধায়ক হিচাপে এইটো মই অপমান বোধ কৰোঁ। গতিকে যাৰ কাৰণে মই যিহেতু বিচৰাও নাই আৰু মোক প্ৰকাৰান্তৰে অপমান কৰি আছে গতিকে তেনেকুৱা নিৰ্বাচনী প্ৰচাৰ সভাতো যোৱাৰ প্ৰশ্নই নাই। য'ত অপমান খাবলৈ কোনে যাব? আপোনাক নিমন্ত্ৰণ দিয়া নাই? না মোক মাতাও নাই আৰু বৰঞ্চ এইটো ইনডাইৰেক্টলি অপমান কৰি আছে। যি গ্ৰুপে মোক অপমান কৰি আছে সেই গ্ৰুপৰ লগত মই লগ কেনেকৈ হ'ম? দলৰ মাজতে অপমান কৰি আছে। কিমান দিন সহ্য কৰিব এই অপমান? এই গোটেইখিনি কথা মই মোৰ নেতৃত্বক জনোৱা আছে যে আজি বুলি নহয় যে ৰকিবুল হুছেইন ডাঙৰীয়া এটা দীৰ্ঘম্যাদী পৰিকল্পনালৈ ধুবুৰী লোকসভাত আহিছে যি পৰিকল্পনা মই আৰম্ভণিৰ পৰা বিৰোধ কৰি আহিছোঁ। বাকী ধুবুৰী লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে তেখেতে দেখা গৈছে যে মোক তেখেতৰ নিৰ্বাচনী প্ৰচাৰত বিচৰা নাই। তেখেতৰ নিৰ্বাচনী কাৰ্যসূচী আদি তেখেতে মোক নজনায়ো বা তেখেতে যিসকলৰ পৰামৰ্শত গোৱালপাৰা জিলাত নিৰ্বাচনী চলাই আছে তেখেতসকলেও হয়তো মোক বিচৰা নাই নেকি যে আজি যে ইয়াতে মোৰ ঘৰৰ পদূলিতে যি সভা হৈ আছে মই গম পাইছোঁ কিন্তু মোক কোনো ইনফৰমেশ্যন দিয়া নাই বা মোক মোৰ সমৰ্থকসকলে জনাইছে যে তাতে যিখিনি হোৰ্ডিংছ আদি লগোৱা হৈছে বা মিটিঙত বেনাৰ পোষ্টাৰ তাত মোৰ ফটো তাত নাই। গতিকে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা অপমান যে মই বিধায়ক হিচাপে এইটো মই অপমান বোধ কৰোঁ। গতিকে যাৰ কাৰণে মই যিহেতু বিচৰাও নাই আৰু মোক প্ৰকাৰান্তৰে অপমান কৰি আছে গতিকে তেনেকুৱা নিৰ্বাচনী প্ৰচাৰ সভাতো যোৱাৰ প্ৰশ্নই নাই। য'ত অপমান খাবলৈ কোনে যাব? আপোনাক নিমন্ত্ৰণ দিয়া নাই? না মোক মাতাও নাই আৰু বৰঞ্চ এইটো ইনডাইৰেক্টলি অপমান কৰি আছে। যি গ্ৰুপে মোক অপমান কৰি আছে সেই গ্ৰুপৰ লগত মই লগ কেনেকৈ হ'ম? দলৰ মাজতে অপমান কৰি আছে। কিমান দিন সহ্য কৰিব এই অপমান? এই গোটেইখিনি কথা মই মোৰ নেতৃত্বক জনোৱা আছে যে আজি বুলি নহয় যে ৰকিবুল হুছেইন ডাঙৰীয়া এটা দীৰ্ঘম্যাদী পৰিকল্পনালৈ ধুবুৰী লোকসভাত আহিছে যি পৰিকল্পনা মই আৰম্ভণিৰ পৰা বিৰোধ কৰি আহিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।